টিংখাঙৰ কমাৰচুক বকলিয়াল গাঁৱত অখণ্ড ভাগৱত পাঠ আৰু ভাওনাৰ লাইখুটা স্থাপন। টিংখাঙৰ কমাৰচুক বকলিয়াল গাঁৱত অহা 11, 12 আৰু 13 মাৰ্চত অনুষ্ঠিত হ'ব অখণ্ড ভাগৱত পাঠ আৰু ভাওনা। সেই উপলক্ষে কমাৰচুক বকলিয়াল গাঁৱৰ কমাৰচুক বকলিয়াল বৰনামঘৰৰ প্ৰসংগত মাংগলিক ৰীতি নীতিৰে দবা বৰতাল বজাই লাইখুটা স্থাপন কৰা হয়। গাঁওখনৰ মংগলৰ অৰ্থে অহা 11 আৰু 12 মাৰ্চত দুদিনীয়াকৈ অখণ্ড ভাগৱত পাঠ আৰু 13 মাৰ্চ তাৰিখে গজকেতুৰ উপাখ্যান, ধৃতৰাষ্ট্ৰৰ দিগ্বিজয় আৰু কৃষিৰা দৈত্য নিধন নামেৰে এখনি ভাওনা প্ৰদৰ্শন কৰা হ'ব। কমাৰচুক বকলিয়াল গাঁৱৰ ৰাইজৰ উদ্যোগত অনুষ্ঠিত হোৱা এই অখণ্ড ভাগৱত পাঠ আৰু ভাওনা প্ৰদৰ্শন অনুষ্ঠানত সকলো ৰাইজৰ অংশগ্ৰহণ কামনা কৰিছে আয়োজক সমিতিয়ে। আজি শুভক্ষণত সকলোকে ভক্তিভৰা প্ৰণিপাত নিবেদন কৰিছোঁ। আমাৰ টিংখাং সমষ্টিৰ অন্তৰ্গত কমাৰচুক বৰনামঘৰ এক ঐতিহাসিক নামঘৰ। এই নামঘৰ ভাগিত আমি অহা ফাগুন মাহৰ 26, 27 আৰু 28 তাৰিখ ইংৰাজী লেখেৰে 11, 12 আৰু 13 মাৰ্চ তাৰিখে আমি বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱতৰ 3 দিনীয়াকৈ অখণ্ডভাৱে পাঠ কৰাৰ এক কাৰ্যসূচী আমি হাতত লৈছোঁ। আৰু ইয়াৰ লগত সংগতি ৰাখি আমাৰ গাঁৱৰ যুৱ বন্ধুসকলৰ দ্বাৰা এভাগি ভাওনা, মহাপুৰুষীয়া ভাওনা আমি ইয়াতে মঞ্চস্থ কৰিবলৈ আগবাঢ়িছোঁ। গতিকে সমূহ ভক্তপ্ৰাণ ৰাইজক আমি উক্ত কেওটা দিনত এই অনুষ্ঠানলৈ আহিবলৈ আমি বিনম্ৰভাৱে গুহাৰি জনাইছোঁ। আৰু এই অনুষ্ঠানৰ লগতে সংগতি ৰাখি আজি এই অনুষ্ঠানত যি কৰা হ'ব তাৰ লগতে সংগতি ৰাখি আজি আমাৰ এই মূল মণ্ডপৰ লাইখুটা স্থাপন কৰা হ'ল। আৰু এই অনুষ্ঠানলৈ আমি সকলোকে আহিবৰ কাৰণে বিনম্ৰ গুহাৰি জনালোঁ। ধন্যবাদ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই দি যোৱা কৃষ্টি, সংস্কৃতি, ধৰ্ম, পৰম্পৰা আমি ৰক্ষা কৰি আহি বিগত বৰ্ষসমূহৰ দৰে এবাৰো আমি কমাৰচুক বকলিয়াল গাঁওবাসীৰ উদ্যোগত 3 দিনীয়া কাৰ্যসূচীৰে অখণ্ড ভাগৱত পাঠ আৰু এভাগি ভাওনা, গজকেতুৰ উপাখ্যান, ধৃতৰাষ্ট্ৰৰ দিগ্বিজয় আৰু কৃষিৰা দৈত্য নিধন এই নামেৰে এভাগি ভাওনা আমি আয়োজন কৰিবলৈ আগবাঢ়িছোঁ। গতিকে সভাপতি মহোদয় গোটেই কথাখিনি আপোনালোকৰ আগত অৱগত কৰিলে। আমি সমূহ সদাশয় ভক্তপ্ৰাণ ৰাইজ আৰু সকলো ব্যক্তিকে আমি আমাৰ এই 3 দিনীয়া কাৰ্যসূচী 11, 12 আৰু 13 মাৰ্চ এই 3 দিনত আমাৰ নামঘৰত আহি উপস্থিত হ'বৰ বাবে আৰ্থিক, কায়িক, মানসিক সকলো ধৰণৰ সহযোগিতা আমি কামনা কৰিছোঁ। আৰু আপোনালোক সকলোৰে সহায় সহযোগিতাৰ সৈতে আমি আগবাঢ়ি গৈ আমাৰ এই মাংগলিক অনুষ্ঠানভাগি আমি সুচাৰুৰূপে সম্পন্ন কৰিম বুলি আমি আশা ৰাখিছোঁ। ধন্যবাদ। আজি বৈকুণ্ঠ স্থানত কমাৰচুক বৰনামঘৰ প্ৰাংগণত আজি আমি আগন্তুক 3 দিনীয়াকৈ যি অখণ্ড ভাগৱত পাঠ আৰু এখনি ভাওনাৰ প্ৰদৰ্শনৰ যি প্ৰস্তুতি চলোৱা হৈছে, আৰু সেই প্ৰস্তুতিত আজি আমি প্ৰথম দিনা কাৰ্যসূচী কমাৰচুকবাসী সহযোগত আমি আজি প্ৰথম দিনা কাৰ্যসূচীত বৈকুণ্ঠৰ কল্পতৰু ভাগৱত প্ৰতিষ্ঠাৰ স্থানত আমাৰ এই যি মূল মণ্ডপ হ'ব, এই মণ্ডপ ভাগি আজি প্ৰভু ভগৱন্তৰ চৰণত সেৱাৰে আমি এই মণ্ডপৰ মুখ্য খুঁটা আমি পুতিলোঁ। আৰু এই মুখ্য খুঁটাত আমি আমাৰ কমাৰচুক গাঁৱৰ যি কাৰ্যসূচী লোৱা হৈছে, এই কাৰ্যসূচীত গাঁওখনৰ বিভিন্ন মাৰিমৰক, পীড়াপিষ্টি, অশুভ কাম এইবিলাকৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমি অখণ্ড ভাগৱত পাঠ কৰিবলৈ আমি এই 3 দিনীয়া কাৰ্যসূচী লোৱা হৈছে। ইয়াত অংশগ্ৰহণ কৰা সকলো ভক্তপ্ৰাণ আৰু ভক্তপ্ৰাণ ৰাইজ আমি অতি আন্তৰিকতাৰে আৰু আদৰেৰে তেওঁলোকক আমি নিমন্ত্ৰণ জনাইছোঁ। আৰু এই
অনুষ্ঠানভাগীত আমাৰ গাঁওখনৰ বা আমাৰ অনুষ্ঠানকেইটাৰ যি মনৰ কামনা বা গাঁওখনৰ যি সৎ চেষ্টাৰ কাৰণে যিখিনি কাম কৰিবলৈ চেষ্টা কৰিছোঁ সেইখিনিৰ কাৰণে আমি এই অনুষ্ঠানটো আয়োজন কৰিছোঁ আৰু এই আয়োজনভাগী সাফল্যমণ্ডিত কৰি আমাৰ মাজত বিভিন্ন কাৰিকৰী আৰু বিভিন্ন আৰ্থিকভাৱে সকলোৰে সহযোগিতা আগবঢ়াব বুলি আশা ৰাখি আমি অনুষ্ঠানভাগী আয়োজন কৰিছোঁ আৰু আমাৰ এই অখণ্ড ভাগৱত পাঠৰ সংগতি ৰাখি যিখন ভাওনা প্ৰদৰ্শন কৰিবলৈ লোৱা হৈছে এই ভাওনাখনৰ নাম হৈছে গজকেতুৰ উপাখ্যান ধৃতৰাষ্ট্ৰৰ দিগ্বিজয় আৰু ত্ৰিকাসুৰ বধ। এই ভাওনাখনি আমাৰ গাঁৱৰ যুৱ বন্ধুসকলে ইয়াত তেওঁলোকৰ অভিনয় প্ৰদৰ্শন কৰিব আৰু এই ভাওনাখনে যাতে আমাৰ শ্ৰীমন্ত শংকৰদেৱ যিটো আদৰ্শ সেই আদৰ্শ যাতে সমন্বয় যিটো আদৰ্শ সেই আদৰ্শই প্ৰতিফলিত কৰিব বুলি আশা ৰাখিছোঁ। ব্যুৰ' ৰিপৰ্ট অসম টুডে।